গুড মৰ্ণিং। ৰাতিপুৱাৰ চাহ খালোঁ আৰু এইপিনে হাজবেণ্ডে বজাৰ কৰি আনিলে মাছ লৈ আহিছে। মাছখিনি ইমানেই ধুনীয়া নহয়। ইয়াত আছে টেঙৰা মাছ, শিঙি মাছ আৰু তোৰা মাছ। তাৰপিছত পাচলি লৈ আহিছে। ইয়াত আছে ঢেকীয়া শাক, ভোল, কোমৰা, মিঠাতেল লৈ আহিছে। আৰু মিঠাতেলটো ইমানেই লাগে নহয়। যি কি নহওক এতিয়া মই পাচলিখিনি গুচাই মাছটো কাটি ল'ম পটাপট, কাৰণ আজি বহুতখিনি কাপোৰ তিয়াই থৈ দিছোঁ। ৰাতিপুৱাৰ পৰাই বৰষুণ পৰি আছে, তথাপি মই কাপোৰ তিয়াই থৈছোঁ। ঈদো আহি পালেহি নহয়, আজি মোৰ ঈদৰ কাম শেষ হৈ যাব। যি কি নহওক ইপিনে মাছখিনি কাটি লৈছোঁ। শিঙি মাছখিনি বেলেগকৈ লৈছোঁ, তোৰা মাছ আৰু টেঙৰা মাছটো বেলেগকৈ লৈছোঁ, কাৰণ তোৰা মাছ আৰু টেঙৰা মাছ মই ভোল দি বনাম আৰু শিঙি মাছটো এনে জ্বলা জ্বলাকৈ বনাম। ইপিনে তিতা কেৰেলা ভাজি কাটি লৈছোঁ, লগতে শাক ভাজি মছলা ৰেডি কৰিছোঁ। এতিয়া এটা এটাকৈ বনাওঁ। বনোৱা হৈ গ'ল আৰু ইপিনে ভাত হৈ গৈছে, শাক ভাজি হৈ গৈছে, তিতা কেৰেলা ভাজি, লগতে শিঙি মাছৰ জোল বনাইছোঁ আৰু ভোল দি মাছৰ জোলটো বনাইছোঁ। ৰন্ধা বঢ়া হৈ গৈছে। এতিয়া কেইটামান বাচন আছে, ধুই চুই ঘৰটো মচি মই বাথৰুমত সোমাম কাপোৰ ধুবলৈ। আৰু বাহিৰত কিন্তু অলপ অলপকৈ বৰষুণ পৰি আছে, তথাপি মই কাপোৰ তিয়াই থৈ দিছোঁ, মানে পিছবেলা ৰ'দ উঠিব পাৰে ন। এয়া দেখিছে নহয়, পৰ্দা চৰ্দাবিলাক ধুই আছোঁ, লগতে বেডশ্বীট মচুৰি এইবিলাক গোটেই মানে তিয়াই থৈ দিছোঁ। কি যে আজি গোটেইখিনি কাপোৰ মই অকলে ধুম, কাৰণ কোনো সহায়িকা নাই। মাজে মাজে আহে, আজি অহাই নাই। যি কি নহওক কাপোৰ ধোৱা হৈ গ'ল। এতিয়া 4টামান বাজিছে আবেলিৰ। মই ভাত চাত খালোঁ গা ধুই। তাৰপিছত মই চাদৰ ওপৰত আহিছোঁ কাপোৰখিনি মেলি দিবলৈ। আৰু বতৰটো এনেকুৱাই আছে, মানে বতাহ দি আছে, তথাপি কাপোৰখিনি নহয় মানে শুকাই গৈছে বতাহতে। আৰু বতৰটো দেখিছে নহয়, বৰষুণ পৰিব নেকি, সন্ধিয়া বৰষুণ আহিব, কিন্তু বতাহতে শুকাই গৈছে। আপোনালোকৰ ঈদৰ কাম হৈছেনে বাৰু কমেণ্টত জনাব। মোৰ কিন্তু আজি কমপ্লিট হৈ গ'ল প্ৰায় ক'ব পাৰি। যি কি নহওক